হেল্ল' গাইজ আৰু গুড মৰ্ণিং। এতিয়া আজি বিশেষ এটা ভিডিঅ' লৈ আহিলোঁ। কিছুমান কৰ্ম আমি নিজৰ বিবেকত আমি কিছুমান কাম কৰিবলৈ আগবাঢ়িব লাগে, গম পাওঁনে? এইটো কাৰণে আজি আমাৰ লগত গড়মূৰৰ ভাই এজন আছে, যাতে আজি দুয়োটাই অলপমান বাৰ্তালাপ কৰিম, নিজৰ মনৰ কথা। যাতে এই ভাইজনে গাড়ী এখন ল'লে, কিন্তু গাড়ী লোৱাটো বাৰু বহুত ভাল কথা। গাড়ী এখন লোৱাটো, এটা সম্পত্তি লোৱা বহুত ভাগ্যৱান দেই। কিন্তু এটা সম্পত্তি লোৱাৰ আগত এই সম্পত্তিটো আমি সদায় উচিত মতে আমি ইস্তেমাল কৰিবলৈ জানিব লাগিব। তেতিয়াহে সেই সম্পত্তিটো লোৱাটো আমাৰ উচিত বুলি ভবা যায়। সেইকাৰণে এই ভাইটোৱে গাড়ী এখন ল'লে, কিন্তু গাড়ীখন সি আনৰ বুদ্ধিত ল'লে। কিন্তু তাৰ পৰা দুটামান কথা আমি জানিম যে ভাইটোক ভাইটোক প্ৰলোভন দিলে, আৰু ভাইটোৱে আজি গাড়ী এখন লৈ পেলাই আজি নিজকে সি পস্তাবলগীয়া হৈছে। আৰু বাকী কথাটো মই বাৰু পিছত ক'ম। ভাইটোৰ পৰা দুটামান কথা জানো। কোন সেইজন, নামটো ক'ব পাৰিবি জানো? নামটো নকওঁ, বাৰু নামটো ক'ব নালাগে, ড্ৰাইভাৰে হয়, ড্ৰাইভাৰে হয়। কৈ যাচোন। ড্ৰাইভাৰে হয়। এই ক'লে মইতো ঘৰত আহি কৈছিলে ধুনীয়াকে, বোলে গাড়ীখন চলাম ধুনীয়াকে, আৰু সি ড্ৰাইভাৰ হৈ গাড়ীখন চলাব আৰু ভাড়া সিয়ে মিলাব। মই সেইটো ভাবি গাড়ীখন ললো। তাৰ কি লাইন আছিলে? তাৰ এনেকে ভুচি আৰু গাঁৱলীয়া ভুচি টানিব। ভুচি। এতিয়া সি কি নাটানে? এতিয়া সি টানে, হ'লেও এতিয়া কি কবি আৰু, তাহাঁতৰ পইচা বেছি লুভীয়া। পইচা বেছি পইচাৰ কাৰণে বেলেগ গাড়ী এতিয়া ইনভেষ্ট কৰি দিছে। ধৰি ল এতিয়া তোৰ গাড়ীটো ল'লে, ধৰি ল 2 টকা বেছি দিব লাগিব। আৰু সেইটো কাৰণে সি বেলেগ গাড়ী এখন এতিয়া সি কাম কৰে। কিন্তু হ'লে ভি তোৰ লগত পৰামৰ্শ কৰিছে নে? এইটো 2টা টিপ মান 3টা টিপ মান টানিছে, তাৰ মোৰ গাড়ীখনৰ তেলটো বেছি খায়। সেইকাৰণে এই অলপ কিবা কৰিছে। তই ক'ব লাগে, ঠিক আছে যদি 2 টকা যদি বেছি খাইছে, যদি 200 টকা বেছি খাইছে, 100 টকা ধৰক তই মিলাই দিবি, 100 টকা মই মিলাম। তেনেকেতো মিলাব পাৰিলিহেঁতেন। সেইটো তই পাতিছ নাই? সেইটো হ'লে নাই পতা দেই। এই মোক পাতি চাব লাগিছিলে। কেলে এতিয়া নতুন এখন গাড়ী থাকিলে ইনষ্টলমেণ্টটো মাহেকীয়া দিবই লাগিব। সেইটো কাৰণে ধৰি লওক, সি যদি তোক যদি কৈছিলে যদি বোলে তেলটো বেছি খাই, মই গাড়ীখন মেইনটেনেঞ্চ কৰিব নোৱাৰো, কিন্তু তই তাক ৰিকুৱেষ্ট কৰিব লাগিছিল যে তেলটো আমি দুটাই মিলাই ল'ম বুলি তোক ক'ব পাৰিলিহেঁতেন। আৰু চা, এটা গাড়ী লোৱা বহুত ডাঙৰ এটা জিম্মেদাৰ হৈ থাকে। আজি তোক সি যিটো প্ৰলোভন দিলে, ধৰক তই সেই আশাটোত তই গাড়ীখন ল'লি, কিন্তু এতিয়া ধৰক তোক কি কৰিছে যে তোৰ গাড়ীটোত তেল বেছি খায়, আৰু ধৰক সেইটো কাৰণে সি চলাব নোৱাৰে। হ'লে ভি ধৰক সি ভুল কৰিছে। ধৰক চা, তইতো তাৰ আশাতে গাড়ীখন ল'লে। এটা মোৰ লাইচেন্সে নাই, মই মালিকটো নিজে চলাবলগীয়া হৈছে। কিমান ডাঙৰ কথা হ'ব লাগিব, হয় নাই? কিন্তু সি ভুল কৰিছে। সেইটো কাৰণে চাওক গাইজ, যিকোনো কিবা এটা বস্তু লোৱাৰ আগত যাতে সেই বস্তুটো মই ভালকে ইস্তেমাল কৰিব পাৰিম নে, সেই কথাটো আগতে চাব লাগে। আৰু নহ'লে কি হয়, এতিয়া আমাৰ বোকাখাতত তেনেকুৱা নতুন গাড়ী ধৰক লয়, নতুনকে এটা মাৰ্কেট ল'বলৈ হ'লে বহুত কঠিন হৈ যায়। এই ভাইটোক মই নিজৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো। কেলে নহ'লে মই এই ভিডিঅ'টো নবনাও হ'লে, কেলে মোৰ ভাই নিচিনা হয়। এটা আমি নিজৰ জাতি কুলৰ নিচিনা মানুহ হয়। মিচিং মানুহে হয়। সেইটো কাৰণে চাওক, আমি দুটা ST মানুহ হয়, ট্ৰাইবেল মানুহ হয়। আৰু সেইটো কাৰণে ধৰক এই ভিডিঅ'টো মই বনালো। মোক বেয়া লাগিছে, আজি 3-4 দিনৰ পৰা মই ইয়াৰ কথাটো শুনি আছো। আৰু ধৰক নতুন আছে, আৰু EMI টো এটা আছে। সেইটোৱেতো চা, আৰু একটা আছে। EMI টো এতিয়া নতুনকে আহিছে, এতিয়া সেইটো মাহৰ পৰা দিবই লাগে, পইচাই গ'ল। প্ৰথম ইনষ্টলমেণ্ট দিবই লাগে। এতিয়া নতুন প্ৰথম 1 নম্বৰ ইনষ্টলমেণ্ট দিবই লাগে। কি বছৰ? 5 বছৰ। বাৰু ঠিকে আছে বাৰু, কিন্তু নিজৰ লগত যদি তোৰ লাইন থাকে, কিন্তু তই কষ্ট হ'লেও পাৰিবি, কিন্তু নিজে কষ্ট কৰিব লাগিব ভাই। পুৰা দিন ৰাত কষ্ট কৰিব লাগিব। তেতিয়া পাৰিবি। কেলে তই এতিয়া নোকৰ আশাত ল'লি, কিন্তু হ'লে ভি তই এতিয়া নোকৰ আশাত লৈও তই বস্তুটো তইতো এতিয়া পেলাই দিব নোৱাৰ। হয় নাই? পেলাই দিবতো নোৱাৰ। সেইটো কাৰণে তই যেনেকে হ'লেও তই কষ্ট হ'লেও তই তাক ফিল আপ কৰিব লাগিব। হয়। সেইটো কাৰণে চাওক, এটা ফাইনেন্স থকা এইটো বহুত ডাঙৰ টেনচন। এইটো আৰু বেলেগকে আৰু আপোনালোকক বুজাব নালাগে, যাতে আপোনালোকেও তেনেকুৱা ভুল কাম কেতিয়াও নকৰিব, যাতে পিছত
বহুত পস্তাবলগীয়া হয়। সেইটো কাৰণে ল'ব লাগে। যদি আপোনালোকে গাড়ী এখন ল'ম বুলি যদি ভাবিছে, যাতে গাড়ীখনৰ লাইন হ'ব লাগে, যাতে ভাড়া লাইন থাকিব লাগে, আৰু যিজন ড্ৰাইভাৰে চলাব বা সেই ড্ৰাইভাৰজনৰ লগতো মিনিমাম মানে ভাড়া কণ্টেক্ট থাকিব লাগিব। তেতিয়াহে এখন গাড়ী নিজে মানে ভালকে মানে তাক ইস্তেমাল কৰিব পাৰিব। নহ'লে বহুত কঠিনত পৰিব। আপোনালোকে বেলেগৰ কথা শুনি আপোনালোকে পটককে গাড়ী বা যিকোনো এটা সম্পত্তি আপোনালোকে কিনিবলৈ চেষ্টা নকৰিব, যাতে সেই সম্পত্তিটো আপোনালোকে ৰাখিব পাৰিবনে নাই। মেইন কথাটো সেইটো, আপোনালোকে ৰাখিব পাৰিবনে নাই। যদি আপোনালোকে গাড়ী এখন লয়, কেছ পে'মেণ্টত আপোনালোকে ল'ব নোৱাৰিব, ইনষ্টলমেণ্টত ল'ব, কিন্তু হ'লে ভি আপোনালোকে ইনষ্টলমেণ্ট দিব পাৰিব নাই, বা সেই সম্পত্তিটো আপোনালোকে ৰাখিব পাৰিব নাই। এই কথাটো কিন্তু এবাৰ নহয় 100 বাৰলৈ চিন্তা কৰিবি। কেলে এইটো কাৰণে আমাৰ এই ভাইটো বহুত পস্তাইছে। বন্ধুসকল, আপোনালোকলৈ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকক জনাইছো। ঠিক আছে, নেক্সট আকৌ তেনেকুৱা ভিডিঅ'ত লগ পাম। বাই বাই।